নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মই ট্ৰু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ অধীনৰ এটা বিশেষ বিভাগ ৰেলৱে বিভাগ। এই ৰেলৱে বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ৰেলৱে বিভাগত বহুতো পদ খালী হৈ আছে। এই পদসমূহ পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটোৰ বিষয়ে আলোচনা কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ যদি ইয়াতে কিবা ভুল হয় তেনেহ'লে ভুলখিনি আপোনালোকে শুদ্ধ কৰি ল'ব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই ডাইৰেক্ট গুগলত আহিছোঁ। আপোনালোকেও ঠিক তেনেধৰণে গুগলত আহিব। গুগলত আহি ইয়াতে চাৰ্চ কৰিব RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড লিখি আপোনালোকে চাৰ্চ কৰি দিব। ময়ো চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছত আপোনালোকে দেখা পাব এইটো প্ৰথম যিটো ৱেবছাইট আপোনালোকে দেখা পাইছে, এইটো দেখা পাইছে RRB ৱেবছাইট অৰ্থাৎ indianrailway.gov.in। এই ৱেবছাইটত আপোনালোক যাব। ময়ো সেই ৱেবছাইটতে যাম, আপোনালোকেও এই ৱেবছাইটটোতে যাব। গ'লে আমি ইয়াৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব। মই ক্লিক কৰিছোঁ। এইটো আহি গৈছে আমাৰ ইণ্ডিয়ান ৰেলৱেৰ যিটো অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ গৈছে। ইয়াতে আপোনালোকে পদসমূহৰ কাৰণে বিজ্ঞাপনটো পাই যাব। যিহেতু আমি অসমৰ কাৰণে চাব লাগিব, গতিকে অসমৰ কাৰণে চাবলৈ হ'লে আমি এই গুৱাহাটীত যাব লাগিব। এইটো গুৱাহাটী আপোনালোকে দেখিছে। এই গুৱাহাটী অপশ্যনত আমি ক্লিক কৰিব লাগিব। তেতিয়া আমি ইয়াতে অসমত থকা পদসমূহৰ বিষয়ে জানিব পাৰিম। ইয়াতে মই ক্লিক কৰিছোঁ গুৱাহাটীত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে চাব যিটো ৰিচেণ্ট বিজ্ঞাপন আহিছে। ৰিচেণ্ট বিজ্ঞাপনটো আপোনালোকে এইটো দেখা পাইছে 4 জুলাই তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে যিটো পদ আছে এইটো হৈছে এছিষ্টেণ্ট লোকো পাইলট অৰ্থাৎ ALP পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে আমি ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ লগে লগে আমাৰ বিজ্ঞাপনটো ডাউনলোড হ'বৰ কাৰণে আহি গৈছে। বিজ্ঞাপনটো ডাউনলোড হ'ব। ডাউনলোড কৰি আপোনালোকে বিজ্ঞাপনটো অ'পেন কৰি ল'ব। ময়ো অ'পেন কৰি লওঁ। এতিয়া মই বিজ্ঞাপনটো অ'পেন কৰি লৈছোঁ। বিজ্ঞাপনটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড, এছিষ্টেণ্ট লোকো পাইলট অৰ্থাৎ ALP। এইটো আপোনালোকে দেখিছে ALP পদৰ কাৰণে দিয়া হৈছে। ইয়াতে বহুত পদ আছে। পদসমূহ ভেৰিয়াছ পদ বুলি ইয়াতে দেখুওৱা হৈছে। ইয়াৰ কাৰণে আপোনালোকক এনেক্সাৰ B1ৰ এখন ফৰ্ম দিছে। ইয়াতে আপোনালোকে ফৰ্মখনতে সকলোখিনি পদ ক'ত কিমান আছে জানিব পাৰিব। ইয়াতে আমি চাওঁ এতিয়া পদসমূহ কি আছে, আমি এইখিনি বিষয়ে জানি লওঁ। ইয়াৰে কাৰণে আপোনালোকে কেনেধৰণে কি কৰিব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব। ইয়াতে পদসমূহ আমি যিহেতু গম পালোঁ যে এছিষ্টেণ্ট লোকো পাইলট, ইয়াৰ কাৰণে আমাৰ অসমত কিমানটা পদ আছে আমি এইটো চাওঁ। ইয়াতে আমি অসমৰ চাব লাগিব গুৱাহাটী। আমি গুৱাহাটীটো চাম। গুৱাহাটী দেখিছে। গুৱাহাটীত ইয়াৰে টোটেল পদ আছে 341টা পদ। গুৱাহাটীত টোটেল পদ আছে 341টা পদ আছে। ইয়াতে কেটেগৰী ৱাইজত বেলেগ বেলেগ আছে, জোন ৱাইজ বেলেগ বেলেগ দিয়া হৈছে। আপোনালোকে এইটো চাব পাৰিব। গুৱাহাটীৰ টোটেল আমি যিহেতু গম পালোঁ টোটেল আছে 341টা পদ। ইয়াতে আনৰিজাৰ্ভত দিয়া হৈছে 138টা পদ। SC কাৰণে 52টা, ST কাৰণে 25টা, OBC কাৰণে 92টা আৰু EWSৰ কাৰণে 34টা পদ। আৰু ইয়াতে এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া হৈছে 34টা পদ। টোটেল পদ হৈছে 341টা। আৰু আমাৰ এই পদসমূহৰ কাৰণে অল ইণ্ডিয়াত টোটেল পদ আছে ইয়াতে আপোনালোকে চাব পাৰিব। এইটো 18,799টা ইয়াতে অল ইণ্ডিয়াত পদ আছে। আপোনালোকে অসমৰ পদকেইটাৰ কাৰণেও এপ্লাই কৰিব পাৰে। আপোনালোকৰ ক'ত জবটো হ'ব সেইটো আপোনালোকৰ ইণ্টাৰভিউ পিছতহে আপোনালোকে জানিব পাৰিব। যিহেতু আপোনালোকে অসমতো পাব পাৰে বা
বিভিন্ন ষ্টেটত ইয়াৰ পদসমূহ আছে ইয়াতে ক'ত হয় সেইটোতো ইয়াতে নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই গতিকে আপোনালোকে এপ্লাই কৰক ইয়াতে যেটো বহুত পদ আছে আৰু বহুত বিজ্ঞাপন আহি আছে ইয়াৰে টোটেল ৰেলৱেত 2 লাখৰ ওপৰত পদ খালী হৈ আছে এই পদৰ বিজ্ঞাপন আহি আছে মই পিছৰ ভিডিঅ'ত আপোনালোকক বাকি বিজ্ঞাপন দেখাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই থ্যাংক ইউ পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত থ্যাংক ইউ